এই চচটোত অকণমান পানী দিছোঁ, আধা কাপ পানী দিছোঁ আৰু এইয়া গাখীৰখিনি দি দিছোঁ। দেখিছেনে? আজি গাখীৰখিনিয়েদি মই এটা কিবা বস্তু বনাম আৰু সেই গাখীৰখিনিয়েদি এটা ৰেচিপি বনাম, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এয়া চাওকচোন, গাখীৰখিনি বাকোতেই মানে এখন হাতেৰে গাখীৰখিনি বাকিছোঁ, এখন হাতেৰে কেমেৰাটো লোৱা দেখি অলপমান গাখীৰ পৰিলে বাৰু। মানে অকলে ভিডিঅ'টো কৰি থাকিলে বহুত কিছু দিগদাৰ হয়, সেয়ে এয়া দেখিছেনে গাখীৰখিনি এটা জেগাত পৰা নাই, একদম অলপ অলপ য'তে ত'তে পৰি গৈছে। আৰু এনেকৈয়ে অলপ কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ আৰু কি কৰিব, উপায় নাই নহ'লে, নহয়নে? আৰু এয়া চাওকচোন, চচটোত প্ৰায় আধা লিটাৰ গাখীৰ, এয়া একদম ওপৰত তেল উঠি গৈছে, দেখিছেনে গাখীৰখিনি? এয়া গৰম দিছোঁ মই, আৰু গৰম দিয়াৰ পিছত অকণমান নেমু চেপি দিলোঁ। নেমু চেপি দিয়াৰ লগে লগে গাখীৰখিনি ফাটি গ'ল, এয়া দেখিছেনে? আৰু এইখিনি গাখীৰেদি এটা মই বস্তু বনাম, একেই ধুনীয়াকৈ এইখিনি ফাটি গৈছে গাখীৰখিনি, গাখীৰ এফালে আৰু পানী এফালে হৈ গৈছে, এয়া চাওকচোন। আৰু গাখীৰখিনি এয়া এতিয়া গাখীৰখিনিত আৰু অকণমান নেমু চেপি দিলোঁ, দিয়াৰ পিছত এয়া পনীৰখিনি ওলাল, দেখিছেনে? আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তিনিটা পটল লৈছোঁ, পটলকেইটা ধুনীয়াকৈ ধুই কৰি এনেদৰে গোল গোলকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত এই গাখীৰখিনি যে ফাটাইছিলোঁ, এয়া পনীৰখিনি ওলাল। পনীৰখিনি আৰু ইমান ধুনীয়াকৈ মই চেভ কৰি কৰি কটা নাই আৰু এনেদৰে কাটিছোঁ। লগত এটা পিঁয়াজ আৰু আলু এটা কাটি লৈছোঁ। ইফালে তেলখিনি গৰম হোৱাত এয়া পনীৰখিনিও দি দিছোঁ। তেলখিনি অকণমান ভালকৈ গৰম হোৱা নাই দেই, সেইকাৰণে পনীৰখিনি এনেদৰে হৈছে। এতিয়াহে তেলখিনি একদম ধোঁৱা ওলাইছে, আৰু এতিয়া পনীৰখিনি দি দিলোঁ। এয়া অকণমান ৰংচোৱাকৈ পনীৰখিনি ভাজি ল'ম মই। এই ঘৰৰ পনীৰ যে, সেই অকণমান মানে ভাগা কৰা হৈছে, আৰু মই ইমান ভালকৈ চেপ দি কটাও নাই, বা মই মানে কোনো ধৰণৰ কাপোৰত চেকি থোৱা নাছিলোঁ, চাকনিখনতে এনেদৰে চেকিছিলোঁ, চেকি ৱেট এটা দি থৈ দিছিলোঁ। তাৰ পাছতে পনীৰখিনি ভাজি হ'ল। সেই ভাজি হোৱা তেলখিনিতে মই এতিয়া এই কাটি থোৱা যে গোল গোলকৈ পিঁয়াজটো দি দিছোঁ। পিঁয়াজখিনিও মই বৰ ধুনীয়াকৈ গোল গোলকৈ কাটি লৈছোঁ কিন্তু দেই, বহুত বেছি পিঁয়াজ ব্যৱহাৰ কৰা নাই, এটা পিঁয়াজেই দিছোঁ। এয়া অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। পিঁয়াজখিনিও অকণমান ৰংচোৱাকৈ ভাজি ল'ম এতিয়া মই। এয়া পিঁয়াজখিনি সিজিবৰ বাবে অকণমান নিমখ দিছোঁ, মানে আঞ্জাটোত যিমানখিনি নিমখ লাগিব সিমানখিনি দিছোঁ, আৰু হালধিও আন্দাজমতে দি দিছোঁ। দি এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ এনেদৰে লৰাই দিওঁতে দেখিছেনে, একদম এডাল এডালকৈ এৰি গৈছে। এয়া এনেদৰে ধুনীয়াকৈ অকণমান সময় মই ভাজি লৈছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এতিয়া কাটি থোৱা আলুটো দি দিছোঁ। এয়া মানুহে কয় নহয়, খোৱাতকৈ প্ৰথমে মানে চকুৰে দেখি যিটো বস্তু ভাল লাগে সেইটো খাবলৈও ধুনীয়া হয়। সেয়ে কিছুমান বস্তু কাটাৰো ষ্টাইল থাকে। চাওকচোন, পিঁয়াজখিনি গোল গোলকৈ কটাৰ কাৰণে কিমান ধুনীয়া লাগিছে, আলুখিনি এনেদৰে কটাৰ কাৰণে কিমান ভাল লাগিছে। আৰু মই এতিয়া পটলখিনি বেলেগ চেপতো কাটিব পাৰিলোঁ হয়, কিন্তু মানে এনেদৰে কাটিছোঁ যে দেখিবলৈ খুব ধুনীয়া লাগিব চব্জিখন। এয়া এনেদৰে ধুনীয়াকৈ অলপ সময় লৰাই দিম যাতে চব্জিটো সিজে। পটলখিনি অলপমান সিজিছে, আৰু সিজাত মই আদা নহৰু অলপমান দি দিছোঁ। ইয়াত আদা নহৰুখিনি মই একদম ফাইনকৈ পিছা নাই, অকণমান মানে দৰদৰাকৈ পিচি লৈছোঁ। পিচি এনেদৰে লৰাই কৰি দিছোঁ। চাওকচোন, আদা নহৰুখিনিও অলপমান ভাজ খাইছে। এতিয়া মই অকণমান পানী দিছোঁ যাতে পটলখিনি ভালদৰে সিজে, আলু আৰু পটল। আৰু এতিয়া মছলাখিনি দিছোঁ। মছলাত প্ৰথমতে কাশ্মীৰী ৰেড চিলি অলপমান এড কৰিছোঁ কালাৰৰ কাৰণে। তাৰপিছতে যিখিনি মছলা মই দিম, আৰু জিৰা দিছোঁ, মানে শুকানে শুকানে যদি দিয়ে তলত লাগি ধৰিব, সেয়ে মই অকণমান পানী দি তাৰ ওপৰত ৰেড চিলি এয়া জিৰাখিনি দিছোঁ, তেতিয়া মানে লাগি ধৰা চান্সটো কম থাকে। এয়া তাৰপিছতে অকণমান গৰম মছলা দিছোঁ,
গৰম মছলা দিলে সোৱাদটো খুব ধুনীয়া আহিব। আৰু এতিয়া অকণমান পনীৰ মছলা দি এনেদৰে লৰাই দিছোঁ। দেখিছেনে পটল সিজি গ'ল আৰু আলু প্ৰায় সিজিছে। এয়া চব্জিখিনি সিজি যোৱাত মই এতিয়া পানী ব্যৱহাৰ কৰিছোঁ, পানী অলপ দিছোঁ। পানী দি এয়া উতলাত মই এতিয়া পনীৰখিনি দি দিছোঁ, ইয়াতে এড কৰিছোঁ। পনীৰখিনি এড কৰি মই এতিয়া অকণমান সময় উতলিবলৈ দিম। এতিয়া চাওকচোন তৰকাৰীখনৰ কালাৰ ইমান ধুনীয়া আহিছে নহয়নে? কালাৰটোতে একদম খাওঁ খাওঁ লাগিছে। এনেদৰে এদিন বনাই খাবচোন। পটলৰ চব্জি ইমান ভাল লাগে নহয় মছলা দি বনাই। পটল মই যি হ'লেও খাই ভাল পাওঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ইয়া দেখিছেনে পটলখিনি দেখি কি ধুনীয়া লাগিছে। আজি ভাত সাজ এনেকৈয়ে খাম। এয়া পটল আৰু পনীৰ চব্জি, অকণমান তিলৰ চাটনি, লগত এয়া ভাত আৰু আমৰ আচাৰ, অলপমান প্লেন দালি। এই ছোৱালীজনীৰ পৰা ভিডিঅ' কৰিবও নোৱাৰি, তাইহে কেমেৰাটো ধৰে। লগতে এয়া আছিলে চব্জিখন আছিলে কোমোৰা আলু। এনেদৰে ইমান ধুনীয়া হৈছে দেখিছেনে চব্জিখন। এইখন চব্জিও কিন্তু ভাত খাই বৰ ভাল লাগে দেই। আৰু পটলৰ চব্জিটো চাওকচোন একদম ইমান ধুনীয়া লাগিছে নহয়নে? ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে নহয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই। আৰু আপোনালোকেও বনাই খাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই।